আসসালামু আলাইকুম, নমস্কাৰ। অসমবাসী ৰাইজ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। আজিৰ ভিডিঅ'টো অলপ লং হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে চাব। এইটো এটা চিতাখোলা দেখুৱাই দিয়া বাবা। ইয়াতে আৰু কি আছে, আনফালে এটা পুখুৰী। আহা, এইটো চিতাখোলাৰ যিটো মাটি আছে, পুখুৰীটো ৰাইজৰ পুখুৰী। তো গতিকে এইটো পুখুৰী এনেকুৱা এটা পজিশন হৈছে যে ইয়াতে মাছ দিলেও মাছ হয়, মাছ নিদিলেও মাছ হয়। মানে ৰাতি যেতিয়া 10টা 11টা 12টা বাজে, তো তেতিয়া ডাঙৰ ডাঙৰ মাছে পানীত জঁপিয়াই জঁপিয়াই থাকে। তো কথাৰ মাজত কথা হ'ল, মোক কণ্টেক্ট কৰিছে ইনজামামুল দাদাই। মানে সেই পুখুৰীটো এবাৰ ফাৰ্ষ্ট লৈছে, মানে দামটো অলপ কম পাইছে, ঘপকে লৈছে। লোৱাৰ পিছত কি হৈছে, এই সিটো ঘৰ, ইমান দূৰত নাযাওঁ, সিটো ঘৰত দাদাই থাকে। ৰাতি যেতিয়া 10টাৰ পৰা 11টা মান বাজে, তেতিয়া ইমানে অসুবিধা দিছে, মানে সি সহ্য কৰিব নোৱাৰা হৈছে। আৰু যেতিয়া সি ঘৰত যায়, ঘৰত যোৱাৰ লগে লগে তাৰ যি মাইকী সন্তান আছে, তিৰোতা সন্তানে নিজৰ দেউতাক চিনি নাপায়, মানে ভূত 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 কৰি থাকে। তো তেতিয়া মোক গোটেই ঘটনাখিনি জনালে, মই গোটেই ঘটনাখিনি তদন্ত কৰিলোঁ। তদন্ত কৰি দেখা পালোঁ যে ইয়াতে কিবা এটা বস্তুৰ আকৰ্ষণ আৰু আক্ৰমণ হৈছে। তো সেই বস্তুখিনি গোটেই মানে কিবা এটা পূজা পাৰ্বণ কৰি বস্তুটো আঁতৰাই দিলোঁ আৰু সেই দাদাজনৰ গা পা বন্ধ কৰি দিলোঁ। তো গতিকে আপোনালোকে বিজনেছ কৰক, বিজনেছটো কৰিব লাগিব, নকৰা নহয়। আৰু এনেকুৱা যদি কিবা চিতাখোলাৰ তলত কিবা আছে, আপোনালোকে আগতে নিজৰ গাটো মানে শৰীৰটো বন্ধ কৰি ল'ব। গাটো বা শৰীৰটো বন্ধ কৰি আপোনালোকে সিটো ঠাইত কাম কৰ্মবোৰ কৰিব। গোটেই ভিউখিনি দেখুৱাই দিয়ক। ইটো পুখুৰী সেই সিটো ঘৰতে আছিল, এতিয়া নাথাকে, বহুত ভয় খায়। তো মই কামবোৰ কৰি দিছোঁ আৰু ইয়াতে চিতা হয়। তো গতিকে মই যি কামবোৰ কৰোঁ 100% গেৰাণ্টিৰে কাম কৰোঁ আৰু মোৰ প্ৰমাণো আছে। তো সেনেকুৱা কিবা অসুবিধা থাকিলে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।